Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 11 বায়োলজিৰ চেপ্টাৰ 1 জীৱ জগত। আমি জীৱৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে পঢ়ি আছিলোঁ। আজি হ'ব সকলো জীৱৰে বৃদ্ধি হয়, যিটো জীৱৰ এটা বৈশিষ্ট্য। এতিয়া বৃদ্ধি বুলি ক'লে মনলৈ কি আহে যে আমি এটা সৰু কেঁচুৱাৰ পৰা কি হয় এজন ডাঙৰ ব্যক্তিলৈকে আমাৰ বৃদ্ধি হয়। গতিকে বৃদ্ধি বুলি ক'লে তোমাৰ মনলৈ কি আহে যে উচ্চতা বৃদ্ধি হোৱা, ওজন বৃদ্ধি হোৱা বা শৰীৰৰ বিভিন্ন অংশ বা শৰীৰৰ বিভিন্ন অংগসমূহৰ বৃদ্ধি হোৱাকে তোমাৰ কাৰণে কি বুলি কোৱা হয়, বৃদ্ধি বুলি কোৱা হয়। এইটো আমাৰ মনত আমি ভিজুৱেলাইজ কৰোঁ যে কিবা এটা বস্তু বৃদ্ধি হৈছে, গছ এটা বৃদ্ধি হৈছে, তাৰমানে ই এটা গুটিৰ পৰা কি হৈছে এটা ডাঙৰ গছলৈকে পৰিণত হৈছে। এনেকুৱা ধৰণৰ ধাৰণা আমাৰ মনলৈকে আহে। এতিয়া কি হয় যে যদি বস্তু এটাৰ ভৰ বা যদি সংখ্যা বৃদ্ধি হয় তেতিয়া আমি বস্তুটোক বৃদ্ধি হোৱা বুলি কওঁ। এইটো হৈছে কি বৃদ্ধিৰ এটা জুৰীয়া বৈশিষ্ট্য বুলি যাক কোৱা হয়। এতিয়া আমি সকলোৱে জানো যে আমাৰ দেহটো কি হয় কোষেৰে গঠিত হয়। গতিকে আমাৰ যে শৰীৰটোৰ যে পৰিৱৰ্তন হয়, আমাৰ এপিয়াৰেঞ্চ যে এটা সৰু বস্তুৰ পৰা ডাঙৰ বস্তুলৈকে পৰিণত হয়, সেইটো কিহৰ কাৰণে হয়? কোষৰ কাৰণে হয়। আমাৰ শৰীৰত যিবোৰ কোষ থাকে সেই কোষসমূহৰ হয়তো কোষৰ আকাৰ বৃদ্ধি হয়। কোষৰ যেতিয়া আকাৰ বৃদ্ধি হ'ব তেতিয়া আমাৰ শৰীৰ বৃদ্ধি হয়, কাৰণ আমাৰ যিটো দেহ সেইটো দেহ কোষেৰে গঠিত, যাক মৌলিক একক বুলি কোৱা হয়। আৰু নহ'লে যদি কোষে বিভাজন কৰি যদি ইয়াৰ সংখ্যা বৃদ্ধি কৰে তেতিয়াও কি হ'ব আমাৰ শৰীৰ বৃদ্ধি হ'ব। এতিয়া সকলো জীৱ এককোষী জীৱ, বহুকোষী জীৱ, সকলো জীৱৰে দেহ বৃদ্ধি হয় যেতিয়া কোষসমূহৰ বিভাজন হয়। উদ্ভিদ হওক বা প্ৰাণী হওক বা মানুহ হওক, যেতিয়াই বৃদ্ধি বুলি কোৱা হ'ব তাৰমানে ইয়াৰ দেহ গঠনকাৰী যিবোৰ কোষ আছে কোষসমূহ আকাৰ বা সংখ্যাত বৃদ্ধি হৈছে, সেইকাৰণে ইয়াক বৃদ্ধি হোৱা বুলি কোৱা হয়। আৰু সকলো জীৱিত জীৱৰ ক্ষেত্ৰত একে ৰোল এপ্লাই হয়। এতিয়া কোষ যে বিভাজন হয়, কোষ বিভাজন সকলো ঠাইতে হয়নে? নিশ্চয় নহয়। কোষ বিভাজন কিছুমান নিৰ্দিষ্ট কলাতহে হয়। শৰীৰৰ কিছুমান নিৰ্দিষ্ট কলাতহে কোষ বিভাজন হ'ব পাৰে, সকলো ঠাইতে হ'ব নোৱাৰে। এতিয়া কোষৰ বিষয়ে তোমালোকে ক্লাছ 9, ক্লাছ 8ত বহুত ভালদৰে পঢ়িছা যে কোষ বিভাজন সদায় সীমাবদ্ধ। কোষ বিভাজন এনেকুৱা নহয় যে হৈয়ে থাকিব, এনেকুৱা নহয়। আৰু কোষ বিভাজন এনেকুৱা নহয় যে শৰীৰৰ যিকোনো অংশৰ পৰা হৈ থাকে। কোষ বিভাজন প্ৰপৰ্চনেল হয় আৰু কোষ বিভাজন কি হয় লিমিটেড হয়। উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদসমূহে গোটেই জীৱন ধৰি ইহঁতৰ বৃদ্ধি হ'ব পাৰে, কিন্তু প্ৰাণীৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট বয়সৰ পিছত কি হৈ যায়, এই যিবোৰ বৃদ্ধি থাকে বৃদ্ধিসমূহ শেষ হৈ যায়। এতিয়া আমি যদি আমাৰ হাতখন দেখোঁ তেতিয়াহ'লে আমাৰ হাতত আঙুলি আছে, আৰু এই আমাৰ যিবোৰ আঙুলি আছে আঙুলিসমূহৰ বৃদ্ধি হয়। তুমি যেতিয়া 1 year old আছিলা, এবছৰ বয়স আছিল, তেতিয়া তোমাৰ হাতৰ আঙুলি যেনেকুৱা আছিল, এতিয়া তোমাৰ হাতৰ আঙুলিৰ কি হৈছে বহুত পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। তাৰমানে কি হৈছে হাতৰ আঙুলিসমূহৰ বৃদ্ধি হৈছে। এতিয়া ছাপোজ এইটো আঙুলি হয়, আঙুলিটো চাৰিওফালৰ পৰা বৃদ্ধি হয়নে? এনেকৈ চাৰিওফালৰ পৰা বৃদ্ধি হয়নে? নহয়। বৃদ্ধি এটা নিৰ্দিষ্ট ফালে, ওপৰৰ পিনে চাৰিওফালে অলপ অলপকৈ এনেকুৱা এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত বৃদ্ধি হয়। এটা স্পেচিফিক ৱে থাকে যিকোনো কোষৰ যেতিয়া কোষ বিভাজন হৈ পেলাই অংগ এটা বৃদ্ধি হয়, ইয়াৰ স্পেচিফিক ৱে থাকে। আৰু এনেকুৱা নহয় যে আঙুলিটো যদি ব্যক্তি এজনৰ 80 years 90 years হৈছে তাৰ পিছতো আঙুলিৰ বৃদ্ধি হৈ আছে, এনেকুৱা নহয়। এটা সময়ৰ পিছত বৃদ্ধি ৰৈ যায়, কিন্তু উদ্ভিদৰ ক্ষেত্ৰত বৃদ্ধি গোটেই জীৱন জুৰি ইয়াৰ বৃদ্ধি হৈ থাকিব পাৰে। আৰু আমি এইটো হয় যে এটা নিৰ্দিষ্ট ঠাইতহে এটা নিৰ্দিষ্ট অংগৰ সৃষ্টি হয় আৰু তাতে কোষ বিভাজন হয়। আমি কেতিয়াও দেখিবলৈ নাপাওঁ যে আমাৰ মুখত আঙুলিৰ সৃষ্টি হৈছে, ৰাইট? আঙুলি সদায় আমি হাতত দেখিবলৈ পাওঁ, তাতে আমাৰ আঙুলি তাতেহে বৃদ্ধি হয়। গতিকে যিবোৰ কোষ বিভাজন যেতিয়া হয়, কোষ বিভাজন হোৱাৰ পিছত কোষৰ বৃদ্ধি হোৱাৰ লগতে কিছুমান কোষ পুৰণা কোষ থাকে যিবোৰ কোষ মৰি যায়, আৰু কোষ বিভাজন হোৱাৰ পিছত এই যিবোৰ নতুন কোষৰ সৃষ্টি হয়, এই নতুন কোষসমূহে পুৰণা কোষৰ ঠাই সমূহ লৈ লয়।
গতিকে কোষ বিভাজন যিটো প্ৰক্ৰিয়া আছে সেইটো এককোষী জীৱৰ ক্ষেত্ৰতো হয়। এককোষী জীৱৰ ক্ষেত্ৰতো কৃত্ৰিম কৰ্ষণৰ দ্বাৰা কোষ বিভাজন কৰিব পৰা যায়। গতিকে যদি কোনো এটা বস্তুৰ বিভাজন হৈছে, কোনো এটা জীৱৰ বিভাজন হৈছে, তাৰমানে এইটো নহয় যে সি জীৱিত হয়নে? গতিকে কাৰণ আমি কৰ্ষণ মাধ্যমতো জীৱ এটা কি কৰিব পাৰোঁ, বিভাজন কৰাব পাৰোঁ। জীৱৰ উচ্চ খাপৰ প্ৰাণী বা উদ্ভিদ থাকে, সেইসমূহৰ ক্ষেত্ৰত কি হয়, প্ৰজনন প্ৰক্ৰিয়া পাৰস্পৰিক সম্বন্ধ এটা আচুতীয়া প্ৰক্ৰিয়া আৰু দেহৰ ভৰৰ বৰণকে দেহৰ বৃদ্ধি বুলি গণ্য কৰিব পৰা যায়। তেনেহ'লে যদি জড় বস্তুবোৰৰ বৃদ্ধি হয় তেতিয়াহ'লে তাক আমি জীৱিত বুলি গণ্য কৰিম নেকি? ইয়াৰ কাৰণে দুটা উদাহৰণ আছে, উদাহৰণকেইটা আমি চাই লওঁ। পৰ্বত, পাহাৰ বা ডাঙৰ শিলাখণ্ড আৰু বালিৰ ঢিপ আদিৰো বৃদ্ধি হয়। তোমালোকে বালিৰ ঢিপ দেখিবলৈ পাইছানে? বালিৰ ঢিপ যিবোৰ উপত্যকা অঞ্চলত থাকে, নদীৰ ওচৰে পাজৰে অঞ্চলসমূহত চাবা বালি মিলি পেলাই এনেকুৱা পাহাৰৰ দৰে গঠনৰ সৃষ্টি হয়। এইবোৰক বালিৰ ঢিপ বুলি কোৱা হয়। যেতিয়া বালিৰ ঢিপবোৰত বতাহ, বৰষুণ বা বিভিন্ন উপায়ে যেতিয়া মাটি আহি পেলাই ইয়াতে যোগ হয়, তেতিয়া বালিৰ ঢিপবোৰৰ আকাৰ কি হ'বলৈ ধৰে, বৃদ্ধি হ'বলৈ ধৰে। কিয় বৃদ্ধি হয়? কাৰণ ইয়াতে বালি আহি পেলাই এড হৈছে, বেলেগ ঠাইৰ পৰা বালি আহি পেলাই এড হৈছে, সেইকাৰণে ইয়াৰ আকাৰ বৃদ্ধি হৈছে। চিমিলাৰলি পৰ্বত, পাহাৰ বা ডাঙৰ যিবোৰ শিলাখণ্ড থাকে সেইসমূহৰো আকাৰ বৃদ্ধি হয়। শিলাখণ্ডসমূহৰ আকাৰ বৃদ্ধি হয়। ইয়াতে শিল আহি পেলাই লগ হয়, বালি আহি পেলাই লগ হয় বা বিভিন্ন ধৰণৰ পাৰ্টিকেল, বিভিন্ন ধৰণৰ মৌল লগ হয়, যাৰ কাৰণে ইয়াৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰে। এতিয়া এই যিটো বালিৰ ঢিপ আছে, বালিৰ ঢিপটোৰো আকাৰ বৃদ্ধি হৈছে। তাৰমানে বালিৰ ঢিপটো জীৱিত হয়নে? নিশ্চয় নহয়। যদি বালিৰ ঢিপটো জীৱিত নহয় তেতিয়াহ'লে যেতিয়া জীৱৰ শৰীৰ বৃদ্ধি হয় তেতিয়াহ'লে আমি ইয়াক জীৱিত বুলি কিয় কওঁ? বালিৰ ঢিপটোৰ বৃদ্ধি যিটো হৈছে সেইটো কি হৈছে, বাহ্যিকভাৱে হৈছে। বাহ্যিকভাৱে বেলেগ ক'ৰবাৰ পৰা বালি আহি পেলাই লগ লাগি পেলাই বালিৰ ঢিপটো বৃদ্ধি হৈছে। গতিকে এইটো যিটো বালিৰ ঢিপ আছে তাক আমি কি বুলি নকওঁ, জীৱিত বুলি নকওঁ। কাৰণ ইয়াৰ আকাৰ বৃদ্ধি হোৱাৰ কাৰণ হৈছে কি, বাহিৰৰ পৰা মেটেৰিয়েল আহি পেলাই লগ হৈছে। কিন্তু উদ্ভিদ আৰু প্ৰাণীৰ যি বৃদ্ধি হয় সেই বৃদ্ধি কি হয়, আভ্যন্তৰীণ হয়, ইহঁতৰ ভিতৰৰ পৰা বৃদ্ধি হয়। এতিয়া উদ্ভিদৰ ক্ষেত্ৰত আমি বেলেগ এটা উদ্ভিদৰ পৰা কাণ্ড, ডাল, পাত আনি পেলাই এড কৰি নিদিওঁ, লগ লগাই নিদিওঁ, যাৰ কাৰণে উদ্ভিদৰ বৃদ্ধি হয়। ই ভিতৰৰ পৰা বৃদ্ধি হয়। বা প্ৰাণীৰ ক্ষেত্ৰত প্ৰাণীৰ যি আঙুলিৰ নখ থাকে, নখসমূহ বৃদ্ধি হয় বা চুলি বৃদ্ধি হয় বা শৰীৰৰ বৃদ্ধি হয়। আমি কি নকৰোঁ যে বেলেগ প্ৰাণীৰ পৰা, বেলেগ মানুহৰ পৰা চুলি কাটি লগাই পেলাই ইয়াক বৃদ্ধি নকৰোঁ। ই আভ্যন্তৰীণভাৱে হয়। গতিকে জীৱৰ বৃদ্ধি আভ্যন্তৰীণ, জীৱৰ বৃদ্ধি আভ্যন্তৰীণভাৱে হয়, সেইবোৰক জীৱিত বুলি কোৱা হয়। ঠিক তেনেদৰে যিবোৰ মৃত উদ্ভিদ বা প্ৰাণী থাকে সেইবোৰৰ কিন্তু বৃদ্ধি নহয়, কাৰণ ইহঁতৰ ইণ্টাৰনেলি আভ্যন্তৰীণভাৱে ইহঁতৰ বৃদ্ধি হ'ব নোৱাৰে। অৱশ্য জড় পদাৰ্থৰ এনেধৰণৰ বৃদ্ধি সিহঁতৰ বাহিৰৰ পৃষ্ঠত জমা হোৱা পদাৰ্থৰ তৰপৰ কাৰণে হয়। জীৱৰ ক্ষেত্ৰত বৃদ্ধি সদায় আভ্যন্তৰীণৰ পৰা হয়। বৃদ্ধি সেই হেতুকে জীৱৰ একমাত্ৰ বৈশিষ্ট্য বুলি গণ্য কৰিব নোৱাৰি। আমি ক'ব নোৱাৰোঁ যে বৃদ্ধি হ'ল বুলি সেইটো জীৱ হয়, কাৰণ বেলেগ বস্তুৰো বৃদ্ধি হ'ব পাৰে। গতিকে আভ্যন্তৰীণভাৱে যদি বৃদ্ধি হয় তেতিয়াহ'লে সেইটো কি হয়, জীৱ হয়। সকলো জীৱৰ ক্ষেত্ৰত কি কি অৱস্থাত বৃদ্ধি হয় তাক ভালদৰে ব্যাখ্যা কৰিলে গম পোৱা যায় যে বৃদ্ধি জীৱন পদ্ধতিৰ এক বৈশিষ্ট্য। এটা মৃত দেহৰ বৃদ্ধি কেতিয়াও নহয়। এটা মৃত প্ৰাণী এটা যদি মৰি গৈছে তাৰ শৰীৰটোৰ আৰু বৃদ্ধি হ'ব নোৱাৰে। এটা উদ্ভিদ যদি মৰি গৈছে সেইটোৰ আৰু নতুনকৈ ডাল, পাত, কাণ্ড এইবোৰ গজিব নোৱাৰে। আজি ভিডিঅ'ত ইমানখিনি। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।